অসমীয়া জাতিটোৰ বাবে নিজৰ সৰ্বোচ্চ ত্যাগ কৰি ১১৩ বাৰকৈ জেল খাই মৃত্যু পৰ্যন্ত উগ্ৰ জাতীয়তাবাদেৰে সমাজৰ হিত চিন্তা কৰি গ'ল প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদাই। অহা ১৩ ছেপ্টেম্বৰত উদযাপন কৰিবলৈ লোৱা হৈছে এইজনা সিংহ পুৰুষৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী। বুধবাৰে আবেলি উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত আলোচনাত ৰমুদাৰ স্মৃতিত এখন গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ১০০০ বন্তি জ্বলাই প্ৰকৃত জাতীয়তাবাদৰ ধ্বজাবাহক ৰমুদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে উদযাপন সমিতিয়ে। আপোনালোকে জানে যে প্ৰণৱজিৎ চলিহা ৰমুদা সিংহ পুৰুষ অকল শিৱসাগৰে নহয় অসম আন্দোলনত গোটেই অসম ব্যাপী তেখেতৰ কথা সকলোৱে জানে। তেখেতৰ যিখিনি ত্যাগ অসমৰ কাৰণে আছে, জাতীয়তাবাদৰ কাৰণে আছে, সেইখিনি আৰু নতুনকৈ মানুহক বুজাই দিয়াৰ কোনো যুক্তি আমি নেদেখোঁ। কিন্তু নতুন প্ৰজন্মই যাতে তেখেতৰ ত্যাগ আৰু তেখেতৰ যি বলিদান এইখিনি যাতে পাহৰি নাযায়, সেইকাৰণে তাৰ প্ৰচেষ্টাত আমি ৰমু চলিহা সোঁৱৰণী এখন সমিতি আমি গঠন কৰিছোঁ। আৰু আমাৰ প্ৰথম পদক্ষেপ হিচাপে আমি ১৩ ছেপ্টেম্বৰত ৰমুদাৰ যিটো দ্বিতীয় মৃত্যুবাৰ্ষিকী, এইটো আমি সমূহীয়াভাৱে শিৱসাগৰ ৰাইজৰ সহযোগত আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। তো ইতিমধ্যে আমি অসমৰ বিভিন্ন ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। আমি খুব দুই এদিনতে আমি তেওঁলোকৰ নাম আমি ঘোষণা কৰিম। আমি প্ৰথম পদক্ষেপ হিচাপে আমি ৰমু চলিহাৰ দ্বিতীয় মৃত্যুৰ বাৰ্ষিকীটো আমি শিৱসাগৰত আমি উদযাপন কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত ৰমুদাৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি ৰমুদাৰ এটা প্ৰতিমূৰ্তি আৰু তাৰ লগতে আৰু ৰমুদাৰ এখন কিতাপ, ৰমুদাৰ এখন জীৱনৰ যিখন কিতাপ, আমি এখন তাৰ কথাও আমি চিন্তা চৰ্চা কৰিছোঁ। আমি পৰ্যায়ক্ৰমে আমি গোটেই কামখিনি কৰি যাম। সদ্যহতে আমি ১৩ ছেপ্টেম্বৰত যি আমি অনুষ্ঠান কৰিম শিৱসাগৰত ৰমুদাৰ স্মৃতিচাৰণ দ্বিতীয় বৰ্ষৰ, মই সকলোকে ইয়াৰ জৰিয়তে আজি এই আমাৰ কাৰ্যালয়, এটা অস্থায়ী কাৰ্যালয় আমি ইয়াতে উন্মোচন কৰিছোঁ আৰু মই সকলো শিৱসাগৰবাসী ৰাইজক ইয়ালৈ আহি যাতে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়ায়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।